অসমত মুঠ 44,103খন বিদ্যালয় আছে। নিম্ন প্ৰাথমিক 33,232খন, উচ্চ প্ৰাথমিক 6,299খন, মাধ্যমিক 3,181খন, উচ্চতৰ মাধ্যমিক 1,391খন। আচৰিত নহ'ব, ৰাজ্যত বৰ্তমানেও 30:1 হিচাপত শিক্ষক নথকা বিদ্যালয় আছে 7,948খন। অৰ্থাৎ এই বৃহৎ সংখ্যক বিদ্যালয় শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক নথকাকৈ চলি আছে। সদনত এই তথ্য শিক্ষামন্ত্ৰীয়ে দিছে। শিক্ষাৰ্থী অনুসৰি শিক্ষক নথকা এইসমূহ বিদ্যালয়ৰ ভিতৰত নিম্ন প্ৰাথমিক 5,303খন, উচ্চ প্ৰাথমিক 1,253খন, মাধ্যমিক 881খন, উচ্চতৰ মাধ্যমিক 571খন। এতিয়া আহিছোঁ সদনত দাখিল কৰা আন এক তথ্যলৈ। ইউডাইছৰ তথ্য মতে 5,128খন বিদ্যালয়ত পৃথক শ্ৰেণীকোঠাৰ ব্যৱস্থা নাই। সদনত কংগ্ৰেছ বিধায়ক আফিছ মহম্মদ নাজাৰৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত বৃহস্পতিবাৰে শিক্ষাৰ একাধিক প্ৰসংগ সদনৰ মজিয়াত স্থান পায়। ৰাজহুৱা শিক্ষাৰ বৰ্তমানৰ অৱস্থা, শিক্ষকৰ নতুন ছাৰ্ভিচ ৰুল, প্ৰাদেশিকীকৰণ, অধ্যক্ষৰ নিযুক্তি, শিক্ষকৰ বদলীকৰণ আদি শিক্ষাৰ একাধিক প্ৰসংগৰ অৱতাৰণা বিধানসভাত। শিক্ষামন্ত্ৰীৰ মতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা ভাললৈ আহিছে। বিৰোধীৰ মতে 101 সমস্যাৰ মাজতে আছে ৰাজ্যৰ শিক্ষা। AIDFৰ বিধায়ক মুজিবুৰ ৰহমানে উত্থাপন কৰিছিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া কেতিয়ালৈ ত্বৰান্বিত হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইয়াৰ উত্তৰ দিবলৈ গৈ সদনত জনালে NEP নিয়ম অনুসৰি নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ বাবে একক ছাৰ্ভিচ ৰুল হ'ব। সেইমতেই নিযুক্তি দিয়া হ'ব স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক। অচিৰেই সদনত উত্থাপন হ'ব নতুন ছাৰ্ভিচ ৰুল। ইতিমধ্যে 405খন হাইস্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰা হৈছে। ইয়াৰ লগে লগে এই বিদ্যালয়ৰ পৰা নাইকিয়া হ'ব প্ৰধান শিক্ষকৰ পদ, থাকিব অধ্যক্ষহে। অধ্যক্ষ নিযুক্তিৰ প্ৰসংগত মন্তব্য ৰণোজ পেগুৰ। এনেকুৱা 405খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হ'ল। ইয়াত আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে, কিন্তু তাৰ মাজত আমাৰ যি ছাৰ্ভিচ ৰুল আছিল, ছাৰ্ভিচ ৰুলৰ ক্ষেত্ৰত এটা আমি প্ৰস্তাৱ ঠিক কৰিলোঁ। যিহেতু এতিয়া NEP মতে ক্লাছ 1ৰ পৰা 12লৈকে বিদ্যালয় শিক্ষা, সামগ্ৰিকভাৱে বিদ্যালয় শিক্ষাৰ এখনেই শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন কমন ইউনিফাইড ছাৰ্ভিচ ৰুল হ'ব লাগে। এই বিধানসভাতে যিকোনো এটা শুভ দিনত আমি ছাৰ্ভিচ ৰুলখন আনিম আৰু সেইখন গৃহীত হোৱাৰ পাছত আমি গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ নতুন ছাৰ্ভিচ ৰুল মতে আমি ৰিক্ৰুটমেণ্ট কৰিম। এই কথাটো মই আজি সদনক জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে এই হাইস্কুল যিহেতু ইয়াত হেডমাষ্টাৰ আছিলে, প্ৰিন্সিপাল নাছিল, এতিয়া আমি প্ৰিন্সিপাল লাগে। আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰস্তুত কৰিছোঁ যে হেডমাষ্টাৰৰ পোষ্টটো এবলিছ কৰি তাত প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা বা হেডমাষ্টাৰৰ পোষ্টটোক প্ৰিন্সিপাললৈ উন্নীত কৰা আৰু এগৰাকী ভাইচ প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা, আৰু এইটো পোষ্ট ক্ৰিয়েশ্যনো সোনকালে হ'ব। বিধায়ক আছৰাফুল ইছলাম শ্বেইখৰ প্ৰশ্ন আছিল শিক্ষকৰ প্ৰাদেশিকীকৰণৰ প্ৰসংগত 2025ৰ সংশোধিত আইনৰ অধীনত আবেদন কৰাসকলে কেতিয়া পাব ফলাফল। Assam Provincialization of Services of Teacher and Reorganization of Educational Institution Amendment Act 2025 এই আইনৰ আওতাত বিদ্যালয়সমূহৰ পৰা অনলাইন যোগে তেখেতসকলৰ সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰা আবেদন বিচৰা হৈছে। মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ যে এই বিদ্যালয়সমূহ কিমান সময়ৰ ভিতৰত এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব। পৰ্টেল যোগে নিম্ন প্ৰাথমিকত প্ৰাদেশিকৰণ সম্পৰ্কীয় আবেদন লাভ কৰিছে 6,163খন, উচ্চ প্ৰাথমিকত 10,101খন, হাইস্কুলত 5,733খন, ছিনিয়ৰ ছেকেণ্ডাৰীত 1,222খন, উচ্চতৰ মাধ্যমিকত 201খন, স্নাতকত 1,698খন। আবেদনৰ পৰীক্ষা নিৰীক্ষা চলি আছে। এই প্ৰক্ৰিয়া শেষ হ'লেই আইনমতে সিদ্ধান্ত, ক'লে মন্ত্ৰী ৰণোজ পেগুৱে। LP স্কুলত 6,163খন, আপাৰ প্ৰাইমেৰীত 10,101খন, হাইস্কুলত 5,733, ছিনিয়ৰ ছেকেণ্ডেৰীত 1,222, হায়াৰ ছেকেণ্ডেৰীত 201 আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে। এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে। এখন এখনকৈ সকলোবিলাকৰ
মানে যুক্তিযুক্ততা তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব। বিধায়ক শ্বেইখৰ প্ৰশ্ন আছিল টিউটৰৰ মাননিৰ বৃদ্ধি প্ৰসংগটো। শিক্ষামন্ত্ৰী পেগুৱে শ্বেইখৰ প্ৰশ্নৰ উত্তৰত ক'লে যে টিউটৰসকলৰ মাননি সদনৰ সিদ্ধান্ত সংশোধনী আনি 6% বৃদ্ধিক কাৰ্যকৰী কৰা হৈছে। টিউটৰসকলক শিক্ষক হিচাপে নিযুক্তিৰ আশা নিৰ্বাপিত কৰি পেগুৰ ঘোষণা গুণগত শিক্ষাৰ মান নিম্নগামী হ'ব পৰা কোনো কাম শিক্ষা বিভাগে নকৰে। NCTৰ নিয়ম মতেই নিযুক্তি হ'ব শিক্ষকৰ। টিউটৰসকলৰ ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ দ্বাৰা ৰেগুলেটেড, গতিকে NCTৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ। এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব। বাট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTয়ে নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা, তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ। সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখনে কোনো পৰিস্থিতিতেই নকৰে। এতিয়া আহিছোঁ অন্যতম গুৰুতৰ প্ৰসংগলৈ। বিধায়ক বদৰুদ্দিন আজমলে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীয়ে জনোৱা তথ্যত ওলাল ৰাজ্যৰ শিক্ষাৰ সমস্যা জৰ্জৰ ৰূপ। শিক্ষাৰ্থী অনুসৰি শিক্ষক নাই 5303খন নিম্ন প্ৰাথমিক বিদ্যালয়ত, 1253খন উচ্চ প্ৰাথমিকত, 881খন হাইস্কুলত, 571খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আনহাতে 22189 নিম্ন প্ৰাথমিক বিদ্যালয়ত নাই 30 গৰাকী শিক্ষাৰ্থী। 5517 উচ্চ প্ৰাথমিক বিদ্যালয়, 3215 হাইস্কুল চলি আছে 30তকৈ কম শিক্ষাৰ্থীৰে। এনে এক জটিল ব্যৱস্থাৰ মাজেৰে আগুৱাইছে ৰাজ্যৰ শিক্ষা। ল' এনৰলমেণ্ট এইটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা বৃহৎ সমস্যা। 26,000খন গাঁও আছে, 44,000 আমাৰ বিদ্যালয় আছে, আৰু এই 44,000 বিদ্যালয়ৰ যদি তথ্য বিচাৰে 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা, 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ সংখ্যা LPত আছে 22,189, আপাৰ প্ৰাইমেৰীত আছে 5,517, 30জনতকৈ কম এনৰলমেণ্ট থকা হাইস্কুল আছে 3,215, হায়াৰ ছেকেণ্ডেৰী স্কুল তেনেধৰণে আছে। সৰ্বমুঠ 32,321খন বিদ্যালয় আছে য'ত আমাৰ এনৰলমেণ্ট 30তকৈ কম। অৱশ্যে ইয়াৰ মাজতে পেগুৱে দিলে ধুবুৰীৰ বাবে ভাল খবৰ। বিধায়ক বেবী বেগমৰ উত্তৰত তেওঁ ক'লে ধুবুৰীয়ে পাব নতুন বিশ্ববিদ্যালয়। বিধায়ক নুৰুল হুদাই প্ৰশ্ন কৰিছিল প্ৰধান শিক্ষক নিযুক্তি সন্দৰ্ভত। তাৰে উত্তৰত শিক্ষামন্ত্ৰীয়ে ক'লে আইনী মেৰপেচ নথকা বিদ্যালয়ে পৰ্যায়ক্ৰমে পাব প্ৰধান শিক্ষক। শিক্ষাত প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ সমস্যাৰ উপৰি সমস্যা। এনে সমস্যাৰ পৰা কোনদিনা মুক্ত হ'ব পাৰিব এই ব্যৱস্থাটো? কেতিয়ালৈ সঁচা অৰ্থত ক'ব পৰা যাব ৰাজহুৱা শিক্ষা উত্তৰণৰ বাটত বুলি? ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট NKTV+।